ফিল্মৰ নতুন এটা ভিডিঅ'ত আপোনালোকক আকৌ এবাৰ স্বাগতম। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আৰু কালি যি ধৰণে ছুপাৰ লেভেলছ আমাৰ হিন্দী চেনেলত দিয়া হৈছিলে সেইধৰণে একজেক্টলি মাৰ্কেটে বিহেভ কৰিলে। অলৰেডি মই কালি কৈ থৈছিলোঁ, যদি প্ৰথম দুটা কেণ্ডেলৰ হাই ল'ৰ ভিতৰত, এতিয়া মই আপোনালোকক যদি দেখুৱাওঁ আপোনালোকে ইয়াত মন কৰিব, আজি ৰাতিপুৱাৰ প্ৰথম কেণ্ডেল, ফাৰ্ষ্ট কেণ্ডেল, ছেকেণ্ড কেণ্ডেলৰ হাই ল'ৰ ভিতৰত যদি 10:30লৈকে যদি মাৰ্কেট হাই ল'ৰ ভিতৰত যদি ফচি থাকে, তেতিয়া দিনটো চাইডৱে যাব, ট্ৰেড নকৰিব। ডাইৰেক্ট মই কৈ থোৱা আছিলে। আৰু মাৰ্কেট আজি এই চেলাৰজনৰ এডোখৰত খোল খাই চাইডৱেজ হৈ গ'ল। আনকি যদি মাৰ্কেট এডোখৰত পৰিব আহিছে ন, একো প্ৰিমিয়ামত মোমেণ্টাম নাই, ইয়াত জাষ্ট অলপ মোমেণ্টাম দিছে, বাট ইউ কেন ইগন'ৰ ডেট পাৰ্ট। এণ্ড আজি ন' ট্ৰেড ডে ইন নিফটি ইজ দ্য বেষ্ট সলিউশ্যন। ক্লিয়াৰ? অলৰেডি মই কৈছিলোঁ যে মাৰ্কেট চাইডৱেজ হ'ব, এণ্ড একজেক্টলি মাৰ্কেট চাইডৱেজে হ'ল। লাষ্টৰ ফালে অলপ মোমেণ্টাম দেখুৱালে, চ' কোনো কথা নাই। চ' আজি ন' ট্ৰেড, আমাৰ কোনো বেলেগ বিশেষ একো ছেটআপো বনা নাই আজি ট্ৰেড ল'বলৈ। বাট য়েছ, একজেক্টলি লাইক লেভেল টু লেভেল কাম কৰিব। চেলাৰজনৰ পৰা ৰিজেকশ্যন ল'লে, এইডোখৰলৈকে আহিলে, ইয়াৰ পৰা একদম উঠি গৈ একদম জেগাত গৈ ৰখি আছে। অবভিয়াছলি এভৰি লেভেলছ পিন পইণ্ট ৰেচপেক্ট কৰিছে। এতিয়া কাইলৈ ট্ৰেড কৰিবলৈ আমাৰ কোনখিনি লেভেলছ হ'ব সেইখিনি মই আপোনালোকক এতিয়া দেখুৱাবলৈ চেষ্টা কৰোঁ। কাইলৈ কাৰণে লেভেলছ হৈ গ'ল এইখিনি। কাইলৈ এইখিনি লেভেলৰ সহায়ত আপোনালোকে ট্ৰেড কৰিব পাৰিব। লেভেলছখিনি মই কৈ দিছোঁ, 23,179, তাৰ ওপৰত 23,272, তাৰ ওপৰত 23,373। লেভেল টু লেভেল আমি টাৰ্গেট ল'ব পাৰিম। নেক্সট ডাউন চাইডে যদি ল'বলৈ হয় 22,995, 22,901 আৰু 22,800। দিজ আৰ ইম্পৰ্টেণ্ট লেভেলছ। ইয়াকে আমি ল'ব পাৰোঁ। ইয়াত কোনখিনি বায়াৰ জোন, কোনখিনি চেলাৰ জোন, গোটেইখিনি ইণ্ডিকেট কৰি থোৱা আছে। আৰু কোনডোখৰ পাৰ্টত আমি এভইড কৰিব লাগে, এই যোনটো পাৰ্ট হয় এই পাৰ্টত আমি চাইডত এভইড কৰিব লাগে। ট্ৰেড আমি বাকী লেভেলছখিনিত প্লেন আপ কৰিম। বাকী দীঘলীয়া নকৰোঁ এই ভিডিঅ'টো। আজিৰ ভিডিঅ'টো ইমানটোৱে আছিলে। আজি গোটেই মাৰ্কেট এনালাইচিছ একো নাছিলে বুলিয়ে ক'ব পাৰি, বিকজ ন' ট্ৰেড ডে। আৰু কাইলৈ কাৰণে ছুপাৰ লেভেল এই চেনেলটোতে দি দিলোঁ। আশা কৰোঁ আপোনালোকে ভাল পালে আৰু এনেধৰণে ছাপোৰ্ট কৰি যাওক। লগ পাম এটা নতুন ভিডিঅ'ত। টিল দেন কিপ ট্ৰেডিং।